মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, এইটো ইউটিউব চেনেললৈ তোমালোকক আজি পুনৰবাৰ স্বাগতম। আজি তোমালোকৰ বাবে সপ্তম শ্ৰেণীৰ সমাজ বিজ্ঞানৰ অধ্যায় 22 নাগৰিক আৰু নাগৰিকত্ব নামৰ পাঠটোৰ সকলো পাঠভিত্তিক প্ৰশ্ন উত্তৰ লগতে পৰীক্ষাত আহিবলগীয়া গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰবোৰ আলোচনা কৰিম। তো ছাত্ৰ-ছাত্ৰীসকল, তোমালোকে এই ভিডিঅ'টো স্কিপ নকৰাকৈ লাষ্টলৈকে চাই থাকিব আৰু যদি মোৰ চেনেলটোত নতুন আহি থাকে তেনেহ'লে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা। অনুশীলনীত 1 নম্বৰত দিয়া আছে চমু উত্তৰ লিখা। ইয়াৰ ক নম্বৰ কোৱেশ্চনটো হৈছে নাগৰিক শব্দৰ অৰ্থ কি? ইয়াৰ উত্তৰত এনেদৰে লিখিবা, যি ব্যক্তিয়ে এখন দেশত স্থায়ীভাৱে বসবাস কৰি সেই দেশৰ সকলো অধিকাৰ ভোগ কৰে তেনে ব্যক্তিক নাগৰিক বোলে। একেবাৰে সহজ ভাষাৰ সহজ অৰ্থত তোমালোকৰ উত্তৰবিলাক লৈ আহিছো। তোমালোকে এবাৰ পঢ়িলে উত্তৰটো ভালদৰে মনত থাকিব। এনেকৈ লৈ আহিছো উত্তৰবিলাক। খ নম্বৰ প্ৰশ্নত দিয়া আছে বিদেশী মানে কি? ইয়াৰ উত্তৰত তোমালোকে এনেদৰে লিখিবা, যেতিয়া কোনো ব্যক্তিয়ে আন কোনো ৰাষ্ট্ৰত থাকি সেই ৰাষ্ট্ৰৰ পৌৰ অধিকাৰ ভোগ কৰে তেনে লোকক বিদেশী বোলে। তাৰপিছত গ নম্বৰ প্ৰশ্নত দিয়া আছে নাগৰিকে দেশৰ কি কি অধিকাৰ ভোগ কৰিব পাৰে? ইয়াৰ উত্তৰত এনেদৰে লিখিবা তোমালোকে, নাগৰিকে দেশৰ পৌৰ আৰু ৰাজনৈতিক অধিকাৰ ভোগ কৰিব পাৰে। তাৰপিছত খ দিয়া আছে কোন চনত ছিকিম ভাৰতৰ লগত সামিল হয়? ইয়াৰ উত্তৰত তোমালোকে লিখিবা 1975 চনত ছিকিম ভাৰতৰ লগত সামিল হয়। কিমান চনত? 1975ত ছিকিম ভাৰতৰ লগত সামিল হয়। তাৰপিছত 2 নম্বৰত দিয়া আছে উত্তৰ লিখা। ইয়াৰ ক নম্বৰ কোৱেশ্চনটো হৈছে এজন বিদেশীয়ে ভাৰতৰ নাগৰিকত্ব কেনেদৰে লাভ কৰিব পাৰে? ইয়াৰ উত্তৰত তোমালোকে এনেদৰে লিখিবা, এজন বিদেশীয়ে ভাৰতৰ নাগৰিকত্ব দেশীয়কৰণ পদ্ধতিৰে লাভ কৰিব পাৰে। কি পদ্ধতিৰে? দেশীয়কৰণ পদ্ধতিৰে। তাৰপিছত খ দিয়া আছে কি পৌৰ অধিকাৰসমূহ কি কি? ইয়াৰ উত্তৰ তোমালোকে এনেদৰে লিখিবা, পৌৰ অধিকাৰসমূহ হ'ল জীৱন ৰক্ষাৰ অধিকাৰ, মতামত প্ৰকাশৰ অধিকাৰ, ব্যক্তিগত স্বাধীনতাৰ অধিকাৰ, শিক্ষাৰ অধিকাৰ আদি। এইকেইটা হৈছে পৌৰ অধিকাৰ। কি? জীৱন ৰক্ষাৰ অধিকাৰ, সমতাৰ বা মতামত প্ৰকাশৰ অধিকাৰ, ব্যক্তিগত স্বাধীনতাৰ অধিকাৰ আৰু শিক্ষাৰ অধিকাৰ। এইকেইটা হৈছে পৌৰ অধিকাৰ। এইকেইটা লাভ কৰিলে যি মানুহবিলাকে এইকেইটা অধিকাৰ লাভ কৰে তাকে মানে দেশীয় বুলি বা স্বদেশী বুলি কোৱা হয়। তাৰপিছত গ, এইটো ভুল হৈ আছে, এইটো গ হ'ব। গত দিয়া আছে কি এজন নাগৰিক কেনেকৈ নাগৰিকত্বৰ পৰা বঞ্চিত হ'ব পাৰে? ইয়াৰ উত্তৰ তোমালোকে লিখিবা, নাগৰিকত্বৰ পৰা বঞ্চিত হ'ব পৰা কাৰণসমূহ হ'ল 1. ৰাষ্ট্ৰবিৰোধী কাম কৰিলে, 2. অনুমতি নলোৱাকৈ অন্য ৰাষ্ট্ৰৰ উপাধি ল'লে, তাৰপিছত 3. ভাৰতীয় ছোৱালীয়ে অন্য দেশৰ নাগৰিকক বিয়া কৰাই সেই দেশৰ নাগৰিকত্ব লাভ কৰিলে, তাৰপিছত 4. বহুত দিন একেৰাহে নিজৰ দেশত অনুপস্থিত থাকিলে। এই 4টা কাৰণত নাগৰিকে নিজৰ নাগৰিকত্ব বা নিজৰ দেশৰ নাগৰিকত্ব হেৰুৱাব পাৰে। তাৰপিছত 3ত দিয়া আছে খালী ঠাই পূৰ কৰা। ইয়াৰ ক নম্বৰত দিয়া আছে কি বিদেশীসকলে দেশ অধিকাৰ ভোগ কৰিব পাৰে। খালী ঠাইত হ'ব কি ৰাজনৈতিক। ইয়াত কি কৈছে ক নম্বৰত বিদেশীসকলে দেশ অধিকাৰ ভোগ কৰিব নোৱাৰে। ইয়াৰ খালী ঠাইত হ'ব ৰাজনৈতিক। বিদেশীসকলে ৰাজনৈতিক অধিকাৰ ভোগ কৰিব নোৱাৰে। তোমালোকে এনেদৰে লিখিবা, বিদেশীসকলে ৰাজনৈতিক অধিকাৰ ভোগ কৰিব নোৱাৰে। তাৰপিছত খ দিয়া আছে আমাৰ দেশ ভাৰতত এজন ব্যক্তিয়ে 10 বছৰ বয়সত ভোটাধিকাৰ লাভ কৰে। ইয়াৰ খালী ঠাইত হ'ব 18 বছৰ। এনেদৰে লিখিবা, আমাৰ দেশ ভাৰতত এজন ব্যক্তিয়ে 18 বছৰ বয়সত ভোটাধিকাৰ লাভ কৰে। তাৰপিছত
গত দিয়া আছে ছিকিমৰ জনসাধাৰণেই দেশৰ জৰিয়তে ভাৰতীয় নাগৰিকত্ব লাভ কৰিছে। ইয়াত খালী ঠাইত হ'ব ৰাজ্য ক্ষেত্ৰৰ। তোমালোকে উত্তৰ এনেদৰে লিখিবা, ছিকিমৰ জনসাধাৰণে ৰাজ্য ক্ষেত্ৰৰ জৰিয়তে ভাৰতীয় নাগৰিকত্ব লাভ কৰিছে। তাৰপিছত 4 নম্বৰত দিয়া আছে শুদ্ধ উত্তৰটো বাছি উলিওৱা। 4 নম্বৰত কি কৈছে? শুদ্ধ উত্তৰটো বাছি উলিওৱা। ইয়াৰ কত দিয়া আছে কি? এজন বিদেশীয়ে পৌৰ অধিকাৰে ৰাজনৈতিক অধিকাৰ লাভ কৰে। ইয়াৰ শুদ্ধ হ'ব এজন বিদেশীয়ে পৌৰ অধিকাৰ লাভ কৰে। এজন বিদেশীয়ে পৌৰ অধিকাৰ লাভ কৰে। তাৰপিছত খত দিয়া আছে এজন নাগৰিকে দেশৰ হকে কাম কৰিলে ৰাষ্ট্ৰবিৰোধী কাম কৰিলে নাগৰিকত্ব বিলোপ হয়। ইয়াৰ উত্তৰত হ'ব ৰাষ্ট্ৰবিৰোধী কাম কৰিলে। উত্তৰত হ'ব এজন নাগৰিকে ৰাষ্ট্ৰবিৰোধী কাম কৰিলে নাগৰিকত্ব বিলোপ হয় বা নাগৰিকত্ব হেৰুৱায়। তাৰপিছত গত দিয়া আছে দেশৰ নাগৰিকেই নিজৰ দেশৰ প্ৰতি অনুগত্য প্ৰকাশ নকৰে, অনুগত্য প্ৰকাশ কৰে। এইটো হ'ব কি? অনুগত্য প্ৰকাশ নকৰে। দেশৰ নাগৰিকে নিজৰ দেশৰ প্ৰতি অনুগত্য প্ৰকাশ নকৰে। তাৰপিছত খত দিয়া আছে কোনো এজন ব্যক্তিক নিজৰ দেশৰ পৰা অন্য দেশলৈ গুচি গ'লে তেওঁক তাত নাগৰিক নে বিদেশী বোলা হয়। ইয়াৰ উত্তৰ হ'ব কি? বিদেশী বোলা হয়। কোনো এজন ব্যক্তি নিজ দেশৰ পৰা অন্য দেশলৈ গুচি গ'লে তেওঁক বিদেশী বোলা হয়।